যিহেতু মহামান্য আদালতৰ নিৰ্দেশনাত 12/2022 চনৰ এক্সিকিউশ্যন টাইটেল এক্সিকিউশ্যন কেছৰ অনুসৰি আজি এই চিভিল কোৰ্টৰ নাজিৰ আহিছে। তেখেতলোকৰ নেতৃত্বত আজি এই এভিকশ্যন ড্ৰাইভটো হৈ আছে, এক্সিকিউশ্যন কেছৰ এভিকশ্যন ড্ৰাইভটো হৈ আছে। আৰু ইয়াৰ এই কাম সম্পন্ন হোৱাৰ পাছত আমি এই মাটিখিনি আমি চৰকাৰে আমি লাভ কৰিম। তাৰ আমি চৰকাৰে গোটেইখিনি পজেশ্যন লৈ ল'ম। আৰু গতিকে গোটেইখিনি হৈ আছে আৰু মহামান্য আদালতৰ নিৰ্দেশনা তত্বাৱধানতে হৈ আছে। কেইদিন লাগিব এইখিনি আজি পিছফুলি যিহেতু হৈ আছে গোটেইখিনি, আজি আবেলিলৈকে আমি আশা কৰিছোঁ শেষ হ'ব বুলি। অঞ্চলটো কি বুলি কৈছে? এইটো মাইজান বৰচকীয়া পৰে।